নমস্কাৰ প্ৰিয় দৰ্শকসকল এষ্ট্ৰশংকৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ মাজত সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছোঁ 2026 চনৰ ৰাশিফল। মই আপোনালোকক যোৱা ভিডিঅ'সমূহত কথা দিছিলোঁ যে ইংৰাজী নৱবৰ্ষৰ অৰ্থাৎ 2026 চনৰ আপোনালোকৰ ৰাশি অনুসৰি আপোনালোকৰ মাজত পুংখানুপুংখভাৱে আপোনালোকৰ মাজত বিচাৰ বিশ্লেষণ কৰি একুৰেটলি পিন পইণ্ট প্ৰেডিকশ্যনখিনি দিবৰ কাৰণে চেষ্টা কৰিম, যাতে 2026 বৰ্ষটো আপোনালোকৰ কি হয়। মুঠতে 12টা ৰাশি আছে আমাৰ ৰাশি চক্ৰত। 12টা ৰাশিৰ মই এটা ভিডিঅ'ত 3টাকৈ ৰাশিৰ ৰাশিফলসমূহ দিবৰ কাৰণে চেষ্টা কৰিম। প্ৰত্যেক ৰাশিৰ আধাৰত গোটেই আমাৰ ডিচেম্বৰ মাহৰ ভিতৰতে 12টা ৰাশিৰ ৰাশিফল আমাৰ এষ্ট্ৰশংকৰ ইউটিউব চেনেলত আপলোড হ'ব। গতিকে আপোনালোকে সম্পূৰ্ণ আমাৰ এষ্ট্ৰশংকৰ ইউটিউব চেনেলটো সহায় সহযোগিতা মৰম আশীৰ্বাদ কৰিব। যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ ইত্যাদি কৰিব। আৰু আগতীয়াকৈ সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ 2026 চনৰ সকলোলৈকে প্ৰীতি আৰু শুভেচ্ছা সকলোলৈকে জ্ঞাপন কৰিছোঁ, যাতে 2025 যি এটা অভিশপ্ত বৰ্ষ আছিলে, 2025 অভিশপ্ত বৰ্ষৰ দৰে কাৰো জীৱনত যাতে অপয়া অমংগল অসুবিধা বা আমাৰ যি দেশৰ বা অসমৰ যেনেকুৱা ক্ষতি হৈছে তেনেকুৱা যাতে 2026 বৰ্ষত নহয়, তাৰ কামনা আমি আই ভগৱতী দেৱী মা শিৱ বাবা চৰণত বা যোনজন ভগৱানক নেমানে কিয় আমি সকলোৱে প্ৰাৰ্থনা কৰিব লাগিব, যাতে অনাগত 26 চনটো আমাৰ কাৰণে খুব বেছি ভাল হয়। আজি মই ৰাশিফল লৈ আহিছোঁ মেষ ৰাশি, বৃষ ৰাশি আৰু মিথুন ৰাশি। পৰৱৰ্তী সময়ত মই আকৌ বাকী যিকেইটা ৰাশি থাকিব মই ক্ৰমান্বয়ে আপোনালোকৰ মাজত লৈ আহিম। গতিকে 2026 চনটো মেষ ৰাশিৰ জাতক ব্যক্তিসকলৰ কাৰণে কেনেকুৱা যাব বা কি হ'বলৈ গৈ আছে চাওক। মেষ ৰাশিৰ জাতক বা জাতিকাসকলৰ বৰ্তমান আপোনালোকৰ 4-5 চলি আছে যদিও যি 28 নৱেম্বৰৰ পৰা শনি যি বক্ৰ দৃষ্টি ত্যাগ কৰি যি শনি মাৰ্গী হৈছে, তাৰ ফলত আপোনালোকে বহুতখিনি উপকৃত হ'ব পাৰিব। আৰু অভাৰৱেল আমি 2026 চনটো যদি আমি সংখ্যা তত্ত্ব হিচাপে চোৱা যায় বা নিউমৰলজি যদি চোৱা যায়, তেতিয়াহ'লে ৰবিৰ বৰ্ষ হিচাপে 2026 বৰ্ষটো আমি পাম বা পাবলৈ গৈ আছোঁ। গতিকে 26 চনটো মেষ ৰাশি জাতক বা জাতিকাসকলৰ প্ৰথমতে আপোনালোকৰ যি যোৱা দুবছৰে যিখিনি প্ৰব্লেম আছিলে বা আপোনালোকৰ কৰ্মক্ষেত্ৰত যিখিনি সৰু সৰু বাধা বিঘিনি আছিলে, সেইখিনিৰ পৰা আপোনালোকে বহুতখিনি মুক্তি লাভ কৰিবলৈ সক্ষম হ'ব। লগতে আপোনালোকৰ বিদেশ ভ্ৰমণ হোৱাৰ যোগাযোগ দেখা যাব। কিন্তু মেষ ৰাশিৰ জাতক ব্যক্তিসকলে আপোনালোকে টকা পইচা ফাইনেন্স অৰ্থ তেনেকুৱা দিশত আপোনালোকে অকণমান সতৰ্কতা অৱলম্বন কৰিব লাগিব, নহ'লে আপোনালোকৰ অযথা অৰ্থ ব্যয় বা মানে যিখিনি আমি ভাবিব নোৱাৰাকৈ টকা পইচা খৰচ হোৱা সেইখিনি সম্ভাৱনা দেখা যাব। আপোনালোকৰ নতুন কৰ্মপ্ৰাপ্তিৰ যোগ আছে। বিদ্যা শিক্ষা ক্ষেত্ৰত মেষ ৰাশিৰ জাতক ব্যক্তিসকলৰ 2026 চনটো আপোনালোকৰ অত্যন্ত শুভ হ'বলৈ গৈ আছে। মেষ ৰাশিৰ জাতক ব্যক্তিসকলে এই বছৰটো আপোনালোকে যিমান পাৰে গুৰুস্থানীয় ব্যক্তিসকলক যদি অকণমান সেৱা শুশ্ৰূষা বা দেউতা তুল্য পিতৃতুল্য কোনোবা মানুহ বা আই মাতৃ তুলনীয় মানুহ তেনেকুৱা মানুহক যদি আপোনালোকে নিজৰ ঘৰৰ মানুহ বাদ দিও ওচৰ চুবুৰীয়া সমাজত থকা মানুহক যদি আপোনালোকে সহায় সহযোগিতা কৰিব পাৰে, তেতিয়াহ'লেও মেষ ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে অত্যন্ত শুভ বা আপোনালোকৰ কাৰণে 2026 বৰ্ষটো বহুত ক্ষেত্ৰত শুভ হ'বলৈ গৈ আছে। মেষ ৰাশি জাতক বা জাতিকাসকলে এই বছৰ আপোনালোকে প্ৰতিকাৰ হিচাপে যিমান পাৰিব আপোনালোকে হনুমান মন্দিৰ যাব লাগিব বা নৰ্মেলি আপোনালোকে এই বছৰটো ৰবিৰ বৰ্ষ হিচাপে আহিব। গতিকে সকলোৱে যদি খুব সোনকালে ৰাতিপুৱালৈ উঠি পেলাই এটা তামৰ পাত্ৰত অকণমান কুমকুম চাউল চেনি গংগাজল অগৰু গোলাপ জল আৰু দুবৰি বন ৰঙা ফুল তেনেকুৱা বস্তুকেইটা দি পেলাই যদি নম সূৰ্য দেৱতাই নম তেনেকুৱা বস্তুকেইটা দি পেলাই যদি আপোনালোকে সূৰ্য দেৱতাক আপোনালোকে প্ৰে কৰিব পাৰে, প্ৰাৰ্থনা কৰিব পাৰে, তেতিয়াহ'লেও আপোনালোকৰ যিখিনি কৰ্মক্ষেত্ৰত যিখিনি বাধা বিঘিনি আছে সেইখিনিৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব পাৰিব। মেষ ৰাশি জাতক ব্যক্তিসকলে 2026 চনত আপোনালোকৰ বিবাহ বাৰু ইত্যাদিৰ ক্ষেত্ৰত অতিশয় শুভ দেখা গৈছে। যিসকলৰ লাভ ৰিলেশ্যনশ্বিপ তেনেকুৱা প্ৰব্লেম চলি আছিলে, 2026 চনত আপোনালোকৰ অকণমান সেইখিনিৰ পৰা আপোনালোকে লাহে লাহে মুক্তি লাভ কৰিবলৈ সক্ষম হ'ব। চাওক, এইখিনি অভাৰৱেল আপোনালোকক আমি প্ৰেডিকশ্যন ৰাশিফল হিচাপে দিছোঁ। তাৰ উপৰিও নিজৰ হৰস্কোপখন, নিজৰ জন্ম তাৰিখ, নিজৰ শুৱনিৰ ওপৰত বহু বস্তু আপোনালোকৰ নিৰ্ভৰ কৰে। গ্ৰহ মহাদশা অন্তৰ্দশা প্ৰত্যন্তৰ দশা গোটেইখিনিৰ ওপৰত নিৰ্ভৰ কৰি পেলাইহে আপোনাৰ জীৱনত পিন পইণ্ট একুৰেটলি প্ৰেডিকশ্যন কৰিব পৰা যায়। তো যি কিয়ে নহওক তাৰ পৰৱৰ্তী ৰাশি আহিম আমি যি ৰাশিচক্ৰৰ 2 নম্বৰ ৰাশি বৃষ ৰাশি জাতক বা জাতিকাসকলৰ 2026 বৰ্ষটো আপোনালোকৰ বাবে কেনেকুৱা হ'বলৈ গৈ আছে। বৃষ ৰাশিৰ জাতক বা জাতিকাসকলৰ এই ইংৰাজী 2026 চনটো আপোনালোকৰ ক্ষেত্ৰত অত্যন্ত শুভ হ'বলৈ গৈ আছে। প্ৰথমতে বৃষ ৰাশিৰ জাতক বা জাতিকাসকলৰ বিদেশ ভ্ৰমণৰ যোগাযোগ
অত্যন্ত শুভ আহি আছে। বিদ্যা ক্ষেত্ৰত উচ্চ বিদ্যাত যিসকলে বাধা পাই আছিলে, ধৰক আপোনাৰ নেট বা তেনেকুৱা নেটৰ কাৰণে যিসকলে পঢ়ি আছিলে, বিভিন্ন ধৰণৰ হায়াৰ এডুকেশ্যন ৰিলেটেড যিখিনি প্ৰব্লেম আছিলে, সেইখিনিৰ পৰা আপোনালোকে এই বছৰ মুক্তি লাভ কৰিবলৈ সক্ষম হ'ব। তাৰ উপৰিও এই বছৰ বৃষ ৰাশিৰ জাতক বা জাতিকাসকলে অকণমান ঋণ ধাৰ হোৱাৰ সম্ভাৱনা দেখা যাব। আপোনালোকে সতৰ্ক হৈ ল'ব, বা যিকোনো ধৰণৰ লোন বা আপোনালোকে কিবা যদি পেপাৰ চাইন এগ্ৰিমেণ্ট কৰে, তাৰ আগত আপোনালোকে ধুনীয়াকৈ ভালকৈ পেপাৰখন পঢ়ি পেলাই এগ্ৰিমেণ্টখন চাই মেলি পেলাইহে আপোনালোকে ছিগনেচাৰ দিব। তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুব বেছি ভাল বৃষ ৰাশিৰ জাতক বা জাতিকাসকলৰ। তাৰপিছত বৃষ ৰাশিৰ জাতক বা জাতিকাসকলে এই বছৰ যিমান পাৰে নিজকে অকণমান যদি ডিচিপ্লিন মেইনটেইন কৰে, খুব সোনকালে উঠা, খুব মানে ভালকৈ নিজৰ কৰ্মত মনোযোগ দিয়া, তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল। বৃষ ৰাশিৰ জাতক বা জাতিকাসকলে যদি নতুন কিবা নিজাকৈ যদি কিবা ব্যৱসায় বা তেনেকুৱা কিবা আপোনালোকে আৰম্ভ কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে 2026 চনৰ এপ্ৰিল মে' মাহৰ পিছৰ পৰা আপোনালোকে যিকোনো শুভ কামত আপোনালোকে নামিব পাৰে। তেতিয়াহ'লে এই বছৰটো আপোনালোকৰ কাৰণে অত্যন্ত শুভ। বৃষ ৰাশিৰ জাতক বা জাতিকাসকলৰ এই বছৰ সৰু সুৰা আপোনালোকৰ এক্সিডেণ্ট দুৰ্ঘটনা হোৱাৰ সৰু সুৰা সম্ভাৱনা আছে। যিকোনো আইনী সমস্যাৰ লগত জড়িত হৈ যোৱাৰ পতককৈ আপোনালোকৰ সম্ভাৱনা আছে। গতিকে তেনেকুৱা কিছুমান আপোনালোকে সতৰ্কতা অৱলম্বন কৰিব লাগিব। দূৰ ভ্ৰমণ কৰোঁতে আপোনালোকে ইষ্ট দেৱ দেৱীক প্ৰণাম কৰিব লাগিব। তাৰ উপৰিও এই বছৰ সূৰ্যদেৱৰ বছৰ, সূৰ্য দেৱতাৰ বছৰ, সূৰ্য ভগৱানক যিমান আপোনালোকে অৰ্ঘ্য প্ৰদান কৰিব, বা নৰ্মেলি পূজা বা নৰ্মেলি আমাৰ যেনেকৈ সূৰ্য নমস্কাৰ হয় বা ৰাতিপুৱালৈ অকণমান অৰ্ঘ্য প্ৰদান কৰা, তো সেইখিনি যদি আপোনালোকে কৰিব পাৰে বৃষ ৰাশিৰ জাতক বা জাতিকাসকলে, তেতিয়াহ'লে বৃষ ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে খুবেই বেছি ভাল, খুবেই বেছি শুভ বৰ্ষ। বিবাহ বাৰুদ, লাভ, প্ৰেম প্ৰীতি ইত্যাদিত আপোনালোকৰ অত্যন্ত শুভ দেখা গৈছে। কিন্তু বৃষ ৰাশিৰ জাতক বা জাতিকাসকলে এই বছৰ যদি পাৰে আপোনালোকে নৰ্মেলি হনুমান চালিচাখন জীৱনসংগী কৰি ল'ব। হনুমানজীক যিমান পাৰে আপোনালোকে পূজা কৰিব, বা যিকোনো আপোনালোকে শিৱ মন্দিৰো আপোনালোকে দৰ্শন কৰিব পাৰে। তেতিয়াহ'লে আপোনালোকৰ লাইফত যিখিনি বাধা বিঘিনি আহিব, সেইখিনিৰ পৰা আপোনালোকে মুক্তি লাভ কৰিব পাৰিব। সকলোকে অনুৰোধ কৰিছোঁ, হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায়, জয় মা কালী, জয় মা আদিশক্তি ইত্যাদি আপোনালোকে কমেণ্ট কৰিব। ভিডিঅ'টো কেনেকুৱা লাগিছে অনুগ্ৰহ কৰি জনাবলৈ একেবাৰে নেপাহৰিব। আৰু এই বছৰ যিহেতু সূৰ্য দেৱতাৰ বৰ্ষ, গতিকে প্ৰতিকাৰ হিচাপে সকলো ৰাশিয়েই আপোনালোকে সূৰ্যৰ এটা ফটো ল'ব পাৰে, বা সূৰ্যৰ যিকোনো তামত পোৱা যায়, সূৰ্যৰ মূৰ্তি বা সেনেকৈ বিগ্ৰহ পোৱা যায়, আপোনালোকে আনি পেলাই ঘৰৰ পূব নহ'লে আপোনালোকে উত্তৰ দিশৰ ৱালত আপোনালোকে লগাই থ'ব পাৰে। তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুবেই বেছি ভাল। তাৰ উপৰিও আপোনালোকে যি 7 হৰ্চ 7টা ঘোঁৰা দৌৰি থকা বা সূৰ্য উদিত হোৱা ফটো, তেনেকুৱা ফটো আপোনালোকে প্ৰত্যেকটো ৰাশিয়ে যদি বৰ্ষ হিচাপে যদি প্ৰতিকাৰ এই বছৰ কৰিব পাৰে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে অত্যন্ত শুভ। ঘৰৰ পূব দিশত বা উত্তৰ দিশত আপোনালোকে ওলমাই বা লগাই থ'ব, তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুবেই বেছি ভাল। আৰু বহুতে আমাৰ লগত বা মোৰ লগত যোগাযোগ কৰিম বুলি ভাবে, মোক ক'ত কেনেকৈ কিদৰে যোগাযোগ কৰিব পাৰিব। চাওক, মোৰ চেম্বাৰ গুৱাহাটীত আছে, তাৰ উপৰিও নগাঁৱৰ কঠীয়াতলী চাৰিআলি ৰামকৃষ্ণ জেমছ এণ্ড জুৱেলাৰীটো আছে, তাৰ উপৰিও হোজাই চহৰৰ মাজমজিয়াত আছে। ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত কণ্টেক্ট ডিটেইলছ, চেম্বাৰ ডিটেইলছ, ফেচবুক পেজ লিংক, হোৱাটছআপ চেনেল লিংক, ইনষ্টাগ্ৰাম লিংক গোটেইখিনি ডিটেইলছত দিয়া আছে। এতিয়ালৈকে যিসকলে আমাৰ ছ'চিয়েল মিডিয়া একাউণ্টসমূহ যেনে আমাৰ ফেচবুক পেজ, হোৱাটছআপ চেনেল, ইনষ্টাগ্ৰাম লিংক ইত্যাদি ফ'ল' কৰা নাই, অনুগ্ৰহ কৰি সকলোকে অনুৰোধ কৰিছোঁ আপোনালোকে ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত গৈ আমাৰ পেজসমূহ ফ'ল' কৰিব। তাৰ উপৰি বিভিন্ন ধৰণৰ জ্যোতিষ শাস্ত্ৰ সম্বন্ধীয় যিকোনো সমস্যাৰ বাবে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে। স্ক্ৰীণত আৰু ডিছক্ৰিপশ্যনত আমাৰ হোৱাটছআপ নাম্বাৰসমূহ দিয়া থাকে, অনুগ্ৰহ কৰি হোৱাটছআপৰ মাধ্যমে মেছেজ যোগে আপোনালোকে যোগাযোগ কৰিব। কৰ্মব্যস্ততাৰ বাবে বহুত ব্যস্ত থাকিবলগীয়া হয়, সময়মতে আপোনালোকৰ কল মেছেজৰ ৰিপ্লাইসমূহ দিব নোৱাৰোঁ, তাৰ কাৰণে মই ক্ষমা প্ৰাৰ্থী আপোনালোকৰ ওচৰত। আৰু যিকোনো ধৰণৰ জ্যোতিষ শাস্ত্ৰ সম্বন্ধীয় সমস্যা যেনে আপোনাৰ বাস্তু সমস্যা, তন্ত্ৰ সমস্যা, বা যিকোনো ধৰণৰ তন্ত্ৰ ৰিলেটেড প্ৰব্লেম যদি হৈ আছে, নিশ্চয়কৈ আপোনালোকে আমাৰ লগত যোগাযোগ কৰি চাব পাৰে। যদিহে বিশ্বাস থাকে, আপোনালোকৰ সঠিক দিহা পৰামৰ্শখিনি আমি একুৰেটলি পিন পইণ্ট ডিগ্ৰী ৱাইজ কেলকুলেট কৰি সমাধান দিবৰ কাৰণে চেষ্টা কৰোঁ। বা বিভিন্ন ধৰণৰ গ্ৰহ ৰত্ন, গ্ৰহ কবচ, বা সন্মুখত আহি আছে শিক্ষাৰ্থীসকলৰ এক্সাম, তো তেনেকুৱা বিভিন্ন মা সৰস্বতী কবচ ইত্যাদি যদি আপোনালোকৰ প্ৰয়োজন হয়, সময়লৈ যোগাযোগ কৰিব, আমি আপোনালোকক দিব পাৰিম। তাৰপিছত আহিম আমি শেষৰ ৰাশি, যিটো এই ভিডিঅ'ৰ শেষৰ ৰাশি মিথুন ৰাশি। প্ৰত্যেকটো ভিডিঅ'ত মই তিনিটা ৰাশিফল লৈ আহিম। এতিয়া আহিছোঁ আমি মিথুন ৰাশিৰ জাতক বা জাতিকাসকলৰ 2026 বৰ্ষটো যদি আমি ক'বলৈ যাওঁ, মিথুন ৰাশিৰ অধিপতি গ্ৰহ হৈছে বুধ। বুধ আৰু ৰবিৰ লগত যদি আমি
কম্বিনেশ্যনটো চাওঁ তেতিয়াহ'লে খুবেই বেছি ভাল। আটাইতকৈ লাভান্বিত হ'বলৈ গৈ আছে মিথুন ৰাশি জাতক ব্যক্তিসকল। মিথুন ৰাশিৰ জাতক বা জাতিকাসকলে অনাগত দিনত যিসকলে জব ৰিলেটেড প্ৰব্লেম ফেচ কৰি আছিলে ইমান দিনে অত বছৰে যোৱা 2-3 বছৰে মিথুন ৰাশিৰ জাতক বা জাতিকাসকলে কৰ্ম ৰিলেটেড বা বিভিন্ন জব ৰিলেটেড প্ৰব্লেম বহুত বেছি ফেচ কৰি আছিলে। মিথুন ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে 2026 বৰ্ষটো আপোনালোকৰ জবৰ কাৰণে অত্যন্ত শুভ হ'বলৈ গৈ আছে। কৰ্মক্ষেত্ৰত আপোনালোকে সুনাম কঢ়িয়াই আনিব, আপোনালোকৰ জব চেঞ্জ হ'ব, প্ৰমোশ্যন বা আপোনালোকৰ যিসকলে চৰকাৰী চাকৰিৰ কাৰণে চেষ্টা কৰি আছিলে মিথুন ৰাশিৰ জাতক বা জাতিকাসকলে 2026 চনটোত আপোনালোকৰ চৰকাৰী চাকৰি হওক বা যিকোনো জব আপোনালোকৰ কৰ্মপ্ৰাপ্তি হ'বলৈ গৈ আছে। তাৰপিছত যিসকলে ব্যৱসায় কৰিম বুলি ভাবিছিলে মিথুন ৰাশিৰ জাতক বা জাতিকাসকলে এই বছৰৰ মাৰ্চ-এপ্ৰিল মাহৰ পিছৰ পৰা অৰ্থাৎ 2026 চনৰ মাৰ্চ-এপ্ৰিল মাহৰ পৰা আপোনালোকৰ জবৰ ক্ষেত্ৰত উন্নতি দেখা গৈছে, বিজনেছৰ ক্ষেত্ৰতো উন্নতি দেখা গৈছে, জবো দেখা গৈছে। কিন্তু এটা কথা আছে, এইখিনিতে আপোনালোকৰ সৰু সুৰা হেল্থ ইছ্যুজ অহাৰ সম্ভাৱনা বহুত বেছি দেখা গৈছে মিথুন ৰাশিৰ জাতক বা জাতিকাসকলে। গতিকে নিজৰ হেল্থৰ প্ৰতি আপোনালোকে যিমান পাৰে যত্নশীল হ'ব লাগিব, নিজৰ হেল্থৰ প্ৰতি আপোনালোকে যত্ন ল'ব লাগিব। গতিকে সেই দিশত আপোনালোকে খুব ভালকৈ ধুনীয়াকৈ লক্ষ্য ৰাখিব লাগিব। বিবাহ বাৰু ইত্যাদিত আপোনালোকৰ শুভ, প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত আপোনালোকৰ শুভ, হেল্থৰ ক্ষেত্ৰত প্ৰব্লেম আহিব। গুৰুস্থানীয় ব্যক্তিসকলৰ হেল্থৰ আপোনালোকে যিমান পাৰে যত্ন ল'ব। যদি পাৰে মাজে সময়ে আপোনালোকে যিকোনো বৃদ্ধাশ্ৰমত গৈ ককা আইতাক যদি অকণমান খোৱা বস্তু বা কিবা তেনেকৈ ডনেট কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুবেই বেছি ভাল। যদি পাৰে আপোনালোকে এই বছৰটোত আপোনালোকে যিমান পাৰে গণেশ মন্দিৰ বা শিৱ মন্দিৰ বা যিকোনো দেৱী মন্দিৰ যদি আপোনালোকে দৰ্শন কৰিব পাৰে তেতিয়াহ'লে মিথুন ৰাশিৰ জাতক বা জাতিকাসকলে অনাগত দিনসমূহত যিসকলৰ সৰু সুৰা বাধা আহিব তেওঁলোকে সেই সৰু সুৰা বাধাৰ পৰা আপোনালোকে মুক্তি লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে আশা কৰি আপোনালোকে বহুতখিনি এই ভিডিঅ'ৰ পৰা উপকৃত হ'ব পাৰিব। অভাৰঅল আপোনালোকক প্ৰেডিকশ্যনখিনি দিলোঁ, কোন দিশত আপোনালোকৰ শুভ হ'ব, কোন দিশত আপোনালোকে সতৰ্কতা থাকিব লাগিব সেই বিষয়ে আপোনালোকে লক্ষ্য ৰাখিব। তাৰ উপৰিও এই বছৰটো যিহেতু ৰবিৰ বৰ্ষ, আপোনালোকে যিমান পাৰে নিজকে যেনেকৈ সূৰ্য দেৱতা এটা নিৰ্দিষ্ট টাইমত ৰাতিপুৱালৈ উদয় হয়, আবেলিলৈ অস্ত যায়, তেনেকুৱা এটা মানে নিৰ্দিষ্ট এটা সময়ৰ ভিতৰত চলে। গতিকে এই বছৰটো 2026 বৰ্ষটো আমি যদি খুব ডিচিপ্লিন মেইনটেইন কৰোঁ, মানে গোটেই কাম বন আমি এটা ৰুটিন ফিক্সড কৰি লওঁ, তেতিয়াহ'লে আমাৰ প্ৰত্যেকৰে আপোনালোকৰ ব্যক্তিগত ৰাশিফল বাদ দি পেলাও প্ৰত্যেক অভাৰঅল সকলোৰ কাৰণে খুব বেছি ভাল শুভ। আৰু যদি কিবা আপোনালোকৰ তেনেকুৱা বুজাত অসুবিধা বা কিবা হয় নিশ্চয়কৈ আপোনালোকে কমেণ্ট বক্সৰ মাধ্যমে জনাবলৈ একেবাৰে নেপাহৰিব। এই বছৰটোত আপোনালোকে যিমান পাৰে কপাৰ বা আপোনালোকে যদি তামৰ খাৰু, তামৰ ৰিং, তামৰ ব্ৰেচলেট, তামৰ কইন আপোনালোকে প্ৰতিকাৰ হিচাপে সকলোৱে প্ৰত্যেক ৰাশিয়ে বৰ্ষ হিচাপে 2026 বৰ্ষ ৰবিৰ বৰ্ষ হিচাপে আপোনালোকে লগত ৰাখিব পাৰে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুবেই বেছি ভাল। প্ৰত্যেক ৰাশিৰ কাৰণে 2026 ইংৰাজী নৱবৰ্ষটো শুভ কালাৰ হিচাপে আমি যিমান পাৰোঁ এই বছৰটো যদি অকণমান ৰেড কালাৰ, য়েল্ল' কালাৰ, পিংক কালাৰ, সেই কালাৰকেইটা যদি আমি ব্যৱহাৰ কৰিব পাৰোঁ তেতিয়াহ'লে আপোনালোকৰ কাৰণে বা আমাৰ কাৰণে খুবেই বেছি ভাল। বা ক্ৰীম কালাৰ, এই কালাৰকেইটাও যদি আমি ব্যৱহাৰ কৰিব পাৰোঁ খুব বেছি ভাল। এই বছৰটো আমি এভইড কৰিব লাগিব যিকোনো ধৰণৰ ব্লেক বা ব্লু ডাৰ্ক কালাৰসমূহ আমি যদি অকণমান এভইড কৰোঁ, ব্লেক ব্লু তেনেকুৱা কালাৰসমূহ যদি আমি এভইড কৰোঁ তেতিয়াহ'লে 2026 বৰ্ষটো আমাৰ অভাৰঅল সকলোৰ কাৰণে খুবেই বেছি ভাল। তাৰ উপৰিও মই সকলোকে অনুৰোধ কৰিম 2026 চনৰ পৰা গোল্ড, চিলভাৰ ইত্যাদিত বহুত বেছি দাম লাহে লাহে বৃদ্ধি হ'বলৈ গৈ আছে। গতিকে যদি পাৰে আপোনালোকে সেই বস্তুখিনিত ইনভেষ্ট কৰক, বা যিসকলে শ্বেয়াৰ মাৰ্কেট বা বিনিয়োগ কৰিম বুলি ভাবিছে তেখেতলোকে সেইবোৰত ইনভেষ্ট কৰাতকৈ গোল্ড, চিলভাৰ, কপাৰ ইত্যাদিত আপোনালোকে ইনভেষ্ট কৰিব পাৰে। চাওঁতে অনাগত দিনসমূহত গোল্ড এণ্ড চিলভাৰ ইত্যাদিত বহুত বেছি দাম বাঢ়িবলৈ গৈ আছে। গতিকে সকলোকে অনুৰোধ কৰি আছোঁ এজ পাৰ এষ্ট্ৰলজাৰ হিচাপে, গতিকে আপোনালোকে যিমান পাৰে গোল্ড বা চিলভাৰ ক্ৰয় কৰিব পাৰে আপোনালোকৰ সাধ্য অনুসৰি সকলো কাৰণে, কাৰণ অনাগত দিনসমূহত বহুত বেছি দাম বৃদ্ধি হ'বলৈ গৈ আছে। গতিকে যদি পাৰে সম্ভৱ হ'লে আপোনালোকে নিশ্চয়কৈ ক্ৰয় কৰক। এই বছৰ যিমান পাৰে আপোনালোকে পানী ছেভ কৰি ৰাখক, কাৰণ এই বছৰ ৰবি, যিহেতু ৰবি অকণমান গৰমৰ প্ৰভাৱটো বেছিকৈ হোৱাৰ সম্ভাৱনা দেখা যাব। গতিকে আপোনালোকে পানী নিজেও অকণমান পানী বেছিকৈ খাব। আৰু বাথৰুমত বা আমি যেতিয়া নৰ্মেলি গা ধুবলৈ সোমাওঁ অযথা পানী আপোনালোকে ব্যয় নকৰিব, পানী ছেভ কৰিব। তাৰ পৰা আপোনাৰ চন্দ্ৰমা ভাল হ'ব, ৰবি গ্ৰহ ষ্ট্ৰং হৈ থাকিব। দুখীয়া মানুহ বা যিসকলৰ নিডছ হৈ আছে তেনেকুৱা মানুহক আপোনালোকে পানী দান কৰিব পাৰে, বা যিকোনো ৰাজহুৱা স্থান, মন্দিৰ, নামঘৰ বা যিকোনো আপোনাৰ যি ধৰ্মৰে নহওক আপুনি আপোনাৰ ধৰ্মীয় স্থানত আপোনালোকে যদি পানী দান কৰিব পাৰে 2026 চনৰ প্ৰতিকাৰ হিচাপে, ৰামবান উপায় হিচাপে আপোনালোকৰ সকলোৰে প্ৰত্যেক ৰাশিৰ
হিচাপে আপোনালোকে সেই কামখিনি কৰি চাব, বহুতখিনি উপকৃত হ'ব পাৰিব। গতিকে সকলোকে অনুৰোধ কৰিছোঁ, যদি ভিডিঅ'টো ভাল লাগিছে অনুগ্ৰহ কৰি আমাৰ এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকন নটিফিকেশ্যনটো দবাবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো কেনেকুৱা পাইছে আপোনালোকে জনাব। হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায়, জয় মা কালী ইত্যাদি আপোনালোকে কমেণ্ট কৰিব। শেষৰবাৰ সকলোলৈকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।